নমস্কাৰ সকলোলৈকে আশা কৰো সকলো ভালে আছে মই আজি স্বাগতম জনাইছো আমাৰ নতুন এটি ইউটিউব চেনেললৈ যেটো হৈছে জিএ টিউটোৰিয়েলছ জিএ টিউটোৰিয়েলছ টো কিয় খুলিছে তাৰ পাৰপজ কি এটো আজি আমাক জনাব জিএ নেশনেল কলেজৰ ফেকাল্টি মেম্বাৰছে সো আহক আমি চিনাকি কৰাই দিও Namaskar, মই কৰবি দাস মই জিএ নেশনেল কলেজত ডিপাৰ্টমেন্ট অফ মেডিকেল লেবৰেটৰী টেকনলজি এজ এন এসিস্টেন্ট প্ৰফেসৰ কৰি আহি আছো মই জয়েন কৰিছিলো 2020 আৰু এতিয়া 4 বছৰে হ'বলে হ'লগে খুবেই ভাল লাগিছে ইয়াতে কাম কৰি আৰু আজি মোৰ লগত আছে আমাৰ মেম ডক্টৰ মানসী গাৰ্গ নমস্কাৰ মই ডক্টৰ মানসী গাৰ্গ এটো চেনেল খোলাৰ আমাৰ মেইন পাৰপাসটো হৈছে যে এটো চেনেলত আমি যিমানখিনি পাৰো মেডিকেল লেবৰেটৰী টেকনলজি আৰু ফিজিওথেৰাপি কোৰ্সটোৰ ওপৰত ৰিলেটেড যিমানখিনি ইম্পৰ্টেন্ট টপিকস আছে সেইখিনিৰ ওপৰতে ভিডিঅ'স আপলোড কৰাৰ সো আমি এতিয়া পাৰপজটো গম পালো মেম যে জিএ টিউটোৰিয়েলছত কি দিব মানে এটো কেনেকে ষ্টুডেন্টছক হেল্প কৰিব ফৰ ফাৰ্দাৰ তো তাৰ বিষয়ে অলপ ডিটেইলছত জনালে দৰ্শকৰ ভাল হ'ব জানিবৰ কাৰণে মইতো ভাবো এই ভিডিঅ'খিনি খুবেই হেল্পফুল হ'ব বিকজ কেতিয়াবা কি হয় আমি ক্লাছ কৰি আছো টিচাৰ বা মেম বা ছাৰজনে টপিক এটা বুজাই থৈ গ'ল সেই টপিকটো আমি সেইটো সময়ত বুজিও পালো এক্সপ্লেনেশ্যনটো ভাল পালো বুজিও পালো বাট যেতিয়া আমি ঘৰলৈ ঘূৰি যাওঁ বা হোষ্টেলৰ ৰুমলৈকে ঘূৰি যাওঁ আমি আকৌ সেই টপিকটো পঢ়িবলৈ লওঁ বা ৰিভাইজ কৰিবলৈ লওঁ তেতিয়া কি হয় আমি কনচেপ্টবোৰ পাহৰিব ধৰো তেতিয়া কি হ'ব তোমালোকে যদি সেই টপিকটোৰ ৰিলেটেড ভিডিঅ' আছে ইউটিউবত আমাৰ চেনেলত তেতিয়া তোমালোকে সেই ভিডিঅ'টো খুলিলা অতি সোনকালে তোমালোকে আকৌ সেই কনচেপ্টবোৰ যিটো এক্সপ্লেনেশ্যন তোমালোকে ক্লাছত বহি থাকোঁতে পাইছিলা সেম এক্সপ্লেনেশ্যনটোকে আকৌ ভিডিঅ'ত পালা সো সেনেকে তোমালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ কৰি ল'ব পাৰা আৰু ইয়াতে এটা কথা আছে মই এইটো নকওঁ যে অকল ভিডিঅ' চাই তোমালোকে পঢ়িব পাৰিবা বুকছটো ল'বই লাগে বিকজ আজিকালি বুকছৰ পৰা পঢ়াটো অতি কমি গৈছে তো সেইটো এটা বেয়া কথা বুকছ ল'বই লাগিব বাট বুকছত কেতিয়াবা কিছুমান লেংগুৱেজ বা কিছুমান ৰাইটাৰৰ লেংগুৱেজবোৰ বহুত টাফ হয় ষ্টুডেণ্টছে সহজতে বুজি নাপায় সো সেইটোৰ কাৰণে আমি এই ভিডিঅ'জবোৰ অতি সহজ লেংগুৱেজত একেবাৰে ইজি লেংগুৱেজত ষ্টুডেণ্টছে কেটচ কৰিব পৰাকে ৱৰ্ডছবোৰ আমি সেনেকে ভিডিঅ'জবোৰ বনাই আছো আৰু সেইটো কাৰণে বুকছ ৰেফাৰ কৰিলা ৰেফাৰ কৰি যিটো টপিক বুজি পোৱা নাই সেইটো তোমালোকে ভিডিঅ' চাই ল'লা তেতিয়া মই ভাবো খুব সোনকালে তোমালোকে টপিকবোৰ বুজি পাই যাবা ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰো যে এনেকুৱা নহয় কি এইটো চেনেলত খালি আমাৰ ষ্টুডেণ্টছ খিনিয়ে বেনিফিটেড হ'ব এনেকুৱা নহয় বাকি কলেজত পঢ়ি থকা যিমানখিনি ষ্টুডেণ্টছ আছে যোনে এমএলটি কোৰ্স লৈ বা ফিজিওথেৰাপি কোৰ্স লৈ পঢ়ি আছে সেইখিনি ষ্টুডেণ্টছ খিনিও ইকুৱেলি বেনিফিটেড হ'ব আৰু এটা কথা মানে আগতে তেনেকুৱা অসমীয়াত ভিডিঅ' বনোৱা চেনেল আমি এইটো কোৰ্সৰ ওপৰত যিহেতু আগতে দেখা পোৱা নাই সো আমি ভাবো যে জিএ টিউটোৰিয়েলত যিমানখিনি ভিডিঅ'ছ আমি আপলোড কৰিম সেইখিনি ভিডিঅ'ছ এনেকুৱা নহয় কি আমাৰ কলেজত পঢ়ি থকা ষ্টুডেণ্টছ খিনিয়ে বেনিফিটেড হ'ব বেলেগ কলেজত পঢ়ি থকা যিখিনি ষ্টুডেণ্টছ আছে যোনে এমএলটি আৰু ফিজিওথেৰাপি কোৰ্স লৈ পঢ়ি আছে সেইখিনি ষ্টুডেণ্টছ খিনিও ইকুৱেলি বেনিফিটেড হ'ব আৰু অসমত তেনেকুৱা যিমান কলেজ আছে য'ত ষ্টুডেণ্টছ খিনিয়ে এমএলটি আৰু ফিজিওথেৰাপি কোৰ্স লৈ পঢ়ি আছে সেইখিনি ষ্টুডেণ্টছ খিনিও মানে ৰিলেট কৰিব পাৰিব মানে সিহঁতৰ কোৰ্সত থকা যোনখিনি কন্টেন্টছ আছে যিহেতু আমি সেইখিনি কন্টেন্টছৰ ওপৰতে ভিডিঅ'ছ আপলোড কৰিম সেইখিনি কন্টেন্টছৰ সিহঁতেও ইজিলি ৰিলেট কৰিব পাৰিব যিখিনি ভিডিঅ'ছ আমি আপলোড কৰিম এইটো জিএ টিউটোৰিয়েলত এটো খুবেই ভাল কনসেপ্ট জিএ টিউটোৰিয়েলৰ যিহেতু এনেকা অসমীয়া কোনো ইউটিউব চেনেল দেখা নাই য'ত এনে প্যাৰামেডিকেল কোৰ্সৰ ওপৰত মানে ডিটেইলছত এনেকা টিউটোৰিয়েলছ ভিডিঅ'ছ বনোৱা সো এটো খুবেই ভাল কনসেপ্ট মোৰ মতে সো আৰু অলপ কিবা যদি ডিটেইলছত যদি কোৰ্সেছ বিলাক কি আছে কি ওপৰত আপোনালোকে দিব অলপ ক'ব পাৰে যদি So GA National College আগবঢ়োৱা কোৰ্সসমূহ হৈছে ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি বেচেলাৰ্ছ ইন লেবৰেটৰী টেকনলজি এণ্ড বেচেলাৰ্ছ ইন ফিজিঅথেৰাপি সো মই ভাবো এই ভিডিঅ'টো যিসকল ষ্টুডেণ্টছে এইচএছ পাছ কৰিছে বা এইচএছ এপিয়াৰ কৰিছে এইবাৰ বা অলৰেডি পাছ কৰিছে ড্ৰপ দিছে যে মেডিকেল ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স দিম বা কিছুমান ষ্টুডেণ্টছ এনেকুৱা আছে যোনে মেডিকেল ইঞ্জিনিয়াৰিং নহ'ল এতিয়া মন বেয়া কৰি বহি আছে যে এতিয়া কি পঢ়ো কি নপঢ়ো মেডিকেল ফিল্ড পঢ়িম ভাবিছিলো কি কৰো এতিয়া সো তেওঁলোকক মই ক'ব বিচাৰো যে একেবাৰে মন বেয়া কৰিব লগা কথা নহয় যে এই দুটা কোৰ্স মেডিকেল লেবৰেটৰী টেকনলজি হওক বা ফিজিওথেৰাপি হওক এই দুটা কোৰ্স অতিকৈ মেডিকেল ফিল্ডৰ লগতে জড়িত সো তোমালোকে আহি এই দুটা ফিল্ডত খুব ধুনীয়াকে এডমিশন ল'ব পাৰা বাট এডমিশন লোৱাৰ আগত দুটা কথা মন কৰিবলগীয়া আছে যে তোমালোকে এইচএছ সায়েন্স ষ্ট্ৰীমত পাছ কৰিব লাগিব আৰু তোমালোকৰ ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়লজি থাকিব লাগিব আৰু সেকেন্ড কথাটো হৈছে যে যেহেতু আমাৰ কলেজখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ আন্ডাৰত এফিলিয়েটেড সো এছএছইউএইচএছে এটা কম্বাইন এন্ট্ৰেন্স এক্সামিনেশ্যন কণ্ডাক্ট কৰিব সেই এন্ট্ৰেন্স এক্সামিনেশ্যনটো তোমালোকে এপিয়াৰ কৰিব লাগিব আৰু তাৰ পিছত এছএছইউএইচএছে এটা ডেফিনিট কাট অফ এটা দিব যদি তোমালোকে সেই কাট অফটো এচিভ কৰিব পাৰা তাৰ পিছত তোমালোকে ধুনীয়াকে আহি আমাৰ ইনষ্টিটিউটত বা কলেজত এডমিশন ল'ব পাৰা
ইয়াতে এটা কথা আছে, যিসকল ষ্টুডেণ্টছে এণ্ট্ৰেন্সটো দিব বিচাৰিছে, যিটো মই কম্বাইন এণ্ট্ৰেন্স এক্সামিনেশ্যন SSUHS কণ্ডাক্ট কৰাৰ কথাটো ক'লো, সেই ষ্টুডেণ্টছখিনি যদি কিবা অনলাইন এছিষ্টেঞ্চ লাগে, যে কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে, ক'ত গৈ ছাবমিট কৰিব লাগে, আমাৰ অলৰেডি ফোন নম্বৰ স্ক্ৰীণত আহি আছে চাগে, চ' আপোনালোকে তাতে কণ্টেক্ট কৰিব পাৰে। আমি আছোঁ ইয়াতে, আমাৰ হেল্প লৈ কিনে তোমালোকে ফৰ্ম ফিল আপখিনি কৰিব পাৰা। আমাৰ কণ্টেক্ট নম্বৰ স্ক্ৰীণত ডিছপ্লে হৈ আছে, চ' সোনকালে তাতে কণ্টেক্ট কৰা আৰু এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে কি কি কৰিব লাগে সেইখিনি ঠিক কৰে। আমাৰ যোনটো অল্ড কেম্পাছ আছিলে সেইটো খ্ৰীষ্টান বস্তিত আছিলে, যোনটো গুৱাহাটীৰ একদম মেইন চেণ্টাৰতে আছিলে, বাট ৰিচেণ্টলি যিহেতু আমাৰ ষ্টুডেণ্টছ নাম্বাৰ ইনক্ৰিজ হৈছে, চ' সেইটো কাৰণে আমি আমাৰ নতুন পাৰ্মানেণ্ট কেম্পাছলৈকে শ্বিফ্ট কৰিছোঁ, যোনটো আছে গড়চুক গুৱাহাটী। বালাজী টেম্পল, ISBT আৰু মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা বেছি দূৰ নহয়, এৰাউণ্ড 2.5 কিলোমিটাৰ মান হ'ব। হয়, এতিয়াতো আমি গম পালোৱে এতিয়া ইয়াত কোৰ্চ কিমানকেইটা আছে আৰু তাৰ বিষয়ে মানে ডিউৰেশ্যনটো কিমান হয়, আৰু এতিয়া যেনেকে BPT আৰু BMLTৰ কথা ক'লে, যোনকেইটা বেচেলাৰ ডিগ্ৰী হয়, তো সেইকেইটা আমাৰ নৰ্মেল যোনটো BA আৰু BSc কৰে তাৰ ইকুইভেলেণ্ট হয় নে নহয়, পিছত গৈ সেইখিনি এক্সপিৰিয়েঞ্চে পিছত APSC UPSC এক্সামিনেশ্যন এপিয়াৰ কৰিব পাৰিব নাই, সেইটো বিষয়ে অলপ জনালে ভাল আছে। হয়, এইটো এটা তুমি ইম্পৰ্টেণ্ট কুৱেশ্যন সুধিছা। যিটো আমাৰ BMLT আৰু BPT মই ক'লোৱে, সেইটো আচলতে BSc ইন মেডিকেল লেবৰেটৰী টেকনলজি আৰু BSc ইন ফিজিঅথেৰাপি হয়। চ' এই দুটা কোৰ্চ নৰ্মেল গ্ৰেজুৱেশ্যন কোৰ্চৰ লগত একেবাৰে ইকুইভেলেণ্ট হয়, আৰু এই দুটা কোৰ্চ যিসকল ষ্টুডেণ্টছে কৰিব, সিহঁতে সমানে আন ষ্টুডেণ্টছৰ লগতে APSC বা UPSC কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰিব। ইয়াৰে যিটো BMLT কোৰ্চ আৰু BPT কোৰ্চ, এই দুটা কোৰ্চ মানে ছেমিষ্টাৰ ৱাইজ ভগোৱা আছে। BMLTটোত তোমালোকৰ 8টা ছেমিষ্টাৰ আছে, BPTটো 8টা ছেমিষ্টাৰ আছে, বাট BPTত এটা এক্সট্ৰা 6 মান্থছ আছে, যিটোত তোমালোকে 6 মান্থছৰ এটা ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। আৰু BMLTৰ যিটো 8টা ছেমিষ্টাৰৰ কথা মই ক'লো, তাৰে ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা 6 ছেমিষ্টাৰলৈকে তোমালোকে এটা ক্লিনিকেল পষ্টিঙৰ কাৰণে যাব লাগিব। এভৰি ছেমিষ্টাৰত ভাগ কৰা আছে, যেনেকে ধৰি লোৱা তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰত 6 আৱাৰ্ছ এ উইক আছে, ছেকেণ্ড ছেমিষ্টাৰত 8 আৱাৰ্ছ এ উইক আছে। চ' সেনেকে তোমালোকে এজ পাৰ ইউনিভাৰ্চিটি ৰেগুলেশ্যনছ তোমালোকে ক্লিনিকেল পষ্টিঙৰ কাৰণে যাব লাগিব। আৰু হস্পিটেলখন গুৱাহাটীত হ'লে ভাল হয়, বিকজ ইউনিভাৰ্চিটিয়ে কোৱা মতে তোমালোকে এখন লগ বুক মেইনটেইন কৰিব লাগিব, আৰু সেই লগ বুকখন তোমালোকে মেডিকেল ছুপাৰিনটেণ্ডেণ্টৰ ডিগ্ৰী চাইন কৰি কলেজত ছাবমিট কৰিব লাগিব। চ' সেইখন মেইনটেইন কৰাৰ কাৰণে তোমালোকে প্ৰিফাৰলি হস্পিটেলখন গুৱাহাটীত হ'লে ভাল হয়। আৰু হস্পিটেলখন এনেকুৱা হস্পিটেল হ'ব লাগিব য'ত তোমালোকৰ লেবৰেটৰীবিলাক ছেগ্ৰিগেট কৰা আছে, যেনেকে বায়'কেমিষ্ট্ৰি লেব হৈ গ'ল, মাইক্ৰ'বায়'লজি লেব হ'ল, পেথলজি থাকিব লাগিব, আৰু তাতে ব্লাড বেংকটো বহুতেই বেছি ইম্পৰ্টেণ্ট। এই গোটেইকেইটা লেব থাকিব লাগিব, বিকজ তোমালোকৰ ৰোটেশ্যনেল পষ্টিং হ'ব। তোমালোকে ছাপ'জ 1 মান্থ বায়'কেমিষ্ট্ৰিত কৰিলা, 1 মান্থ মাইক্ৰ'বায়'লজিত কৰিব লাগিব, তেনেকে ৰোটেট কৰি থাকিব লাগিব। আৰু সেইটোতো হ'ল 6টা ছেমিষ্টাৰৰ কথা মই অলৰেডি ক'লোৱে। 7th ছেমিষ্টাৰত তোমালোকে এটা টপিক চুজ কৰি নিজৰ এৰিয়া অফ ইণ্টাৰেষ্টৰ ওপৰত সেইটোত প্ৰজেক্ট ৱৰ্ক কৰিব লাগিব, আৰু 8th ছেমিষ্টাৰত ইণ্টাৰ্ণশ্বিপৰ কাৰণে যাব লাগিব, ছেইম গুৱাহাটী বেছড হস্পিটেল এখন হ'লে খুবেই ভাল হয়। আৰু BPT কোৰ্চটো হৈছে 4.5 year কোৰ্চ, তাৰে 4 yearsটো 8টা ছেমিষ্টাৰত ভগোৱা আছে, আৰু যিটো হাফ ইয়াৰ মই ক'লো সেইটো 6 months ডিউৰেশ্যনৰ কাৰণে তোমালোকে ছেইম আকৌ ইণ্টাৰ্ণশ্বিপৰ কাৰণে যাব লাগিব, সেইটো এটা গুৱাহাটী বেছড হস্পিটেলৰ কাৰণে, বিকজ সেই ছেইম আকৌ ইউনিভাৰ্চিটি ৰেগুলেশ্যনৰ মতে লগ বুক ছাবমিট কৰা কামটো আছে। আৰু এতিয়া যেতিয়া মই ক্লিনিকেল পষ্টিঙৰ কথা কৈ আছো বা ইণ্টাৰ্ণশ্বিপৰ কথা কৈ আছো, এইটো কৰাৰ সুবিধাৰ কৰাৰ কাৰণে আমি আমাৰ কলেজৰ ফালৰ পৰা অলৰেডি এখন MOU চাইন কৰা আছে এপ'ল' হস্পিটেলছৰ লগত, আৰু এখন MOU চাইন কৰা আছে GMCHৰ লগত। এই MOU চাইন কৰাৰ মেইন উদ্দেশ্যটো হৈছে যে আমাৰ ষ্টুডেণ্টছে বহুত বেছি অপৰচুনিটি পাব লাগিব, যাতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাওক, সিহঁতৰ যদি ভেকেঞ্চি আছে যাতে আমাৰ ষ্টুডেণ্টছে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাওক ৰেডাৰ দেন আদাৰ কলেজ ষ্টুডেণ্টছ, তাতে গৈ ধুনীয়াকৈ ক্লিনিকেল পষ্টিং কৰক বা ইণ্টাৰ্ণশ্বিপ কৰক। আৰু এনেকুৱা নহয় যে এপ'ল' আৰু GMCHতে কৰিব লাগিব, যদি কিবা কাৰণত ভেকেঞ্চি কেতিয়াবা নাথাকিবও পাৰে। চ' তেনেকুৱা চিটুৱেশ্যনত কি হ'ব, তোমালোকে যেনেকুৱা তোমালোকৰ ঘৰৰ ওচৰৰ বা লোকেলিটিত যিখিনি হস্পিটেল আছে, তেনেকুৱাত যদি সেই লেববোৰ সেনেকৈ ছেগ্ৰিগেট কৰা লেব আছে, তে সেনেকুৱা হস্পিটেলত গৈ কেনেও তোমালোকে ইণ্টাৰ্ণশ্বিপ বা ক্লিনিকেল পষ্টিং কৰিব পাৰা। জাষ্ট এখন কলেজৰ ফালৰ পৰা এখন ন' অবজেকশ্যন চাৰ্টিফিকেট চাইন কৰা লৈ গ'লে হ'ল। ইয়াত যে মেম আপুনি ক'লে যে BMLTও আছে আৰু DMLTও আছে আৰু BPTও আছে বাৰু, তাৰ তিনিটা কোৰ্চৰ মাজত মানে BMLT আৰু DMLTৰ মাজত কিবা ডিফাৰেঞ্চ আছে নেকি? হয়, এনেইতো ডিউৰেশ্যনৰ এটা ডিফাৰেঞ্চ আছে, মই অলৰেডি ক'লোৱে। BMLTটো বেচেলাৰ কোৰ্চ আৰু যিটো 4 বছৰীয়া, আৰু DMLTটো এটা ডিপ্ল'মা কোৰ্চ যিটো 2 বছৰীয়া। এনেকুৱা হয় যে ষ্টুডেণ্টছ আহে যেতিয়া আমাৰ তাতে এডমিশ্যন ল'বৰ কাৰণে, আমি যিবোৰ ষ্টুডেণ্টছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছে, একো বেলেগ গ্ৰেজুৱেশ্যন কৰা নাই, তেখেতসকলৰ কাৰণে আমি সদায় BSc কৰাটোৱে ছাজেষ্ট কৰোঁ, বিকজ আফটাৰ BSc
they can go for MSc or further PhD কৰিব পাৰে এটা career এটা বনি যায় but কিছুমান students এনেকুৱা আহে যোনে bachelor's কৰিছে already বেলেগ subjectত zoology কৰিছে botany কৰিছে যিকোনো subjectত bachelor's কৰিছে but তেনেকুৱা career opportunities পোৱা নাই so তেনেকুৱা student আহিলে খুব কম সময়তে যদি career বনাব খুজিছে বা জবৰ কাৰণে ওলাই যাব বিচাৰিছে হেনেকুৱা students আহিলে আমি কি কৰো আমি ডিপ্লোমা কৰাটো প্ৰিফাৰ কৰো যে কম সময়তে কম ফিজতে তোমালোকে 2 বছৰলৈকে ডিপ্লোমাটো কৰি ললা তাৰ পিছত গৈ কেনে যিকোনো টেকনিশিয়ান বা গভৰ্নমেন্ট সেক্টৰতে হওক প্ৰাইভেট সেক্টৰতে হওক এপ্লাই কৰিব পাৰাকে জব এক্সপেক্টছৰ কাৰণে আমি ডিপ্লোমাটোৱে সাজেষ্ট কৰো আৰু এটা কথা আছে এনেকুৱা নহয় যে অকল ব্যাচেলৰ বেলেগ সাবজেক্টত কৰি আহা ষ্টুডেন্টসে আমি সাজেষ্ট কৰো যে ডিপ্লোমা কৰক কেতিয়াবা কি হয় কিছুমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালী ষ্টুডেন্টস আহে তেখেতসকলে এইচএস পাছ কৰি আহিছে তেখেতসকলক খুব সোনকালে কৰ্মসংস্থাপনৰ দৰকাৰ থাকে বা কম ফিজত দৰকাৰ থাকে তেতিয়া কি হয় ব্যাচেলৰ কোৰ্সটো অলপ দীঘলীয়া হৈ যায় আৰু ফিজো বেছি হৈ যায় তেনেকুৱা ষ্টুডেন্টসকো আমি ডিপ্লোমা কৰাটোৱে সাজেষ্ট কৰো যাতে 2 বছৰত বহুতখিনি ফিজ কমি আহে আৰু জিএ নেশনেল কলেজৰ ফিজটো বহুতেই ৰিজনেবল হয় আৰু হেতু কাৰণে আমি তেওঁলোকক ডিপ্লোমা কৰাৰ কাৰণে সাজেষ্ট কৰো মেম এতিয়া এইগিটা কোৰ্সৰ অলপ ফিউচাৰ স্কোপটো বিষয়ে আমি কথা পাতোচোন কেনেকুৱা স্কোপ আছে পঢ়াৰ পিছত কেনেকৈ কৰ্মসংস্থাপন হ'ব তাৰ বিষয়ে অলপ জনাবচোন হয় স্কোপ বুলি ক'লে গুটেকেটা কোৰ্সৰে বহুতে ইম্পৰ্টেন্ট স্কোপ আছে যদি মই এমএলটিৰ কথা ক'ব যাওঁ কেতিয়াবা কি হয় কি আমি যেতিয়া ডক্টৰ এজনৰ তালুকে যাওঁ আমি এজ এ পেশেন্ট যাওঁ আৰু আমাৰ কি হৈছে কি হোৱা নাই আমি যেতিয়া ডক্টৰজনৰ ওচৰত কওঁ তেতিয়া ডক্টৰজনে জাস্ট আমাৰ বডি ল্যাঙ্গুৱেজটো চাই পিনে এটো ক'ব নোৱাৰে কি পেশেন্টজনৰ কি হৈছে হেতু কাৰণে ডক্টৰজনে কিছুমান টেষ্ট প্ৰেছক্ৰাইব কৰে লিখি দিয়ে কি টেষ্ট কৰিব লাগিব তাৰ পিছত কি হয় কি ডক্টৰজনে কয় কি আপুনি এখিনি লৈ পিনে ল্যাবত তালৈকে যাওক তাতে আপুনি টেষ্টখিনি গুটেখিনি কৰাই লব যেতিয়া হে পেশেন্ট জনে গুটেখিনি টেষ্ট লৈ পিনে ল্যাব এটা তালৈকে যায় তেতিয়া ল্যাবৰেটৰী টেকনিশিয়ান জনে গুটেখিনি টেষ্ট চাই কি কৰিব দিছে তাৰ পিছত তেখেতে নিজৰ যোনটো টেষ্ট ল্যাবৰেটৰী আছে তাতে গৈ পিনে গুটেখিনি টেষ্ট কৰে তাৰ পিছত যোনখিনি ৰিজাল্ট উলিয়ায় হেখিনি ৰিজাল্ট পেশেন্টৰ হাতত দি দিয়া হয় পেশেন্ট জনে কি কৰে হে ৰিজাল্টখিনি লৈ পিনে ডক্টৰ তালৈকে যায় ডক্টৰে যেতিয়া হে ৰিজাল্টখিনি চাব তাৰ ওপৰত বেছ কৰি পিনে গুটে ট্ৰিটমেন্টটো প্ল্যান কৰিব তাৰমানে আগতে কি হৈ আছিল কি পেশেন্টজন খালি ডক্টৰৰ ওচৰলৈকে গৈছিল কিন্তু ডক্টৰজনে সঠিকভাৱে ক'ব পৰা নাছিল কি পেশেন্টজনৰ কি হৈছে কিন্তু আফটাৰৱাৰ্ডছ যেতিয়া টেষ্টখিনি কৰা হ'ল যেতিয়া টেকনিশিয়ান এজনে টেষ্টখিনি কৰি পিনে পেশেন্টজনৰ হাতত দিলে তাৰ পিছতহে ডক্টৰজনে চাই পিনে ক'ব পাৰিলে কি পেশেন্টজনৰ কি হ'ল তাৰমানে আমি ইয়াৰ পৰা কি বুজো কি ল্যাবৰেটৰী টেকনিশিয়ান এজনৰ বহুত ইম্পৰ্টেন্স আছে পেশেন্ট এজনৰ ট্ৰিটমেন্ট প্ল্যানটো প্ল্যান কৰাত মানে সঠিকভাৱে ডক্টৰ এজনে মানে কেনেকে তেখেতৰ ট্ৰিটমেন্ট প্ল্যানটো প্ল্যান কৰিব কেনেকে বেমাৰটো ডায়াগনোজ হ'ব হেতুৰ ওপৰত যদি বেছ কৰি পিনে আমি যদি কওঁ কি ল্যাবৰেটৰী টেকনিশিয়ান এজনে বহুত ইম্পৰ্টেন্ট ৰোল এটা প্লে কৰে আৰু ফিজিঅথেৰাপি স্কোপটোৰ কথা ক'ব গ'লে মই এখিনি ক'ব বিচাৰিম যে আজিকালি কি হৈছে কি আজিকালি মানুহবোৰে পটককে মেডিসিন ল'ব নিবিচাৰে কাৰণ মেডিসিনৰ বহুত সাইড ইফেক্টস থাকে সো হেতু কাৰণে কি হয় কি মানুহবিলাক বহুত বেছি আকৰ্ষিত হৈছে ফিজিঅথেৰাপি ফালে যেহেতু এটো এটা থেৰাপি বেসড ট্ৰিটমেন্ট হয় সো হেতু কাৰণে মানে মানুহবিলাকে বিচাৰে যাতে মেডিসিন নলুৱাকে একো সাইড ইফেক্ট নোহোৱাকে যাতে তেখেতৰ যোনটো বেমাৰ হৈ আছে হেতু যাতে ভাল হয় আপোনালোকৰ লগত কথা পাতি ভালে লাগিলে ইম্পৰ্টেন্স বিলাক গম পোৱা গ'ল বিপিটি বিএমএলটি ডিএমএলটি কি ডিফাৰেন্সেস হয় বা ইয়াৰ কেৰিয়াৰ পাৰ্সপেক্টিভ কি হয় ইয়াৰ স্কোপ কি আছে তো খুব ভাল লাগিলে লাষ্টত আপুনি যেনেকে ক'লে এটা বিপিটিৰ কথাটো হয় বাৰু আজিকালি মানুহে মেডিসিন লোৱা খুব কম কৰি দিছে কাৰণ তাৰ সাইড ইফেক্ট বহুত আছে তো থেৰাপি ফালে মানুহবিলাক আগৰ নিচিনা নহয় যে এটো কনসেপ্ট নাই যে মেডিসিন খালেহে ভাল হ'ব আজিকালি থেৰাপি ললেও মানুহ ভাল হ'ব পাৰে সো এখিনি কথা গম পাই ভাল লাগিলে আৰু আপোনালোকৰ লগত কথা পাতি খুব ভাল লাগিলে যদি এটো ভিডিও ভাল লাগিছে আপোনালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ